নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুজ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 6C 2ৰ 5 নম্বৰটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি আছিলে 5 নম্বৰটো দিব লাগে, তো আজি 5 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, আমাক হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। একদম সহজ পদ্ধতিটো আছে, হৰণ পদ্ধতি আছে আমাৰ বৰ্গমূল নিৰ্ণয় কৰা। ডাঙৰ ডাঙৰ সংখ্যাবিলাকক আমি খুব সহজতে এই হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। তো কি দিয়া আছে, 11,449 এইটো সংখ্যাটোক আমি কি কৰিব লাগে, ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিব লাগে, পৰস্পৰ যিটো হৰণ পদ্ধতি আছে, তো ইয়াত এনেকৈ পাতি লোৱা 11,449। তো ইয়াৰ নিয়ম কি আছিলে, সকলৰ পৰা আমি জৰা জৰা কৰি আহিব লাগিব। তে 3টা আঁচ পৰিছে ইয়াত, হয়নে? এই 1 জোৰ 2 জোৰ আৰু এটা সংখ্যা চিংগুল আছে, মানে 3টা অংকৰ কি হ'ব, ইয়াত বৰ্গমূল সংখ্যাটো হ'ব। তো নিয়ম কি, ইয়াত যিহেতু এটা অংকত ওপৰত এটা টিক পৰিছে, গতিকে আমি ইয়াক এনে এটা অংকৰে ইয়াক হৰণ দিব লাগিব, যিটো অংকৰে হৰণ কৰিলে ইয়াত যিটো অংক বহুৱাম সেইটো অংক ইয়াতো বহিব, ইয়াত যিটো সংখ্যা বহুৱাম সেইটো সংখ্যা ইয়াতো বহিব। বুজি পাইছানে? গতিকে ইয়াত যদি আমি 1 বহাওঁ, তেতিয়াহে আমি ইয়াত 1 বহালে একো হৰণ যাব, হয়নে নহয়? গতিকে ইয়াত 1 বহাইছোঁ আমি, আৰু সেইকাৰণে ইয়াতো আমাৰ 1 বহিব। আৰু 1 আৰু 1 পূৰণ কৰিলে আমি কি পাম, 1 গুণ 1 পাম। 1ৰ পৰা 1 গ'লে 0 হ'ল। এতিয়া চিধাই নিয়মমতে কি হয়, এই 14টো নামি আহে, এনেকৈ নামি আহিলে জৰা হিচাপে নামি আহিব। এতিয়া ইয়াত কি ছিষ্টেম আছিলে যে ইয়াৰ দুগুণটো ইয়াত বহিব, ইয়াৰ দ্বিতীয় আমাৰ মানে যিটো আমি হৰণ কৰিম দ্বিতীয় ভাজকটো কি হ'ব, ইয়াৰ দুগুণ। ইয়াৰ দুগুণ মানে কি, তোমালোকে লিখি নিদিবা, মই দেখি দিছোঁ। ইয়াৰ দুগুণ মানে কি, 1 2 গুণ 2, অৰ্থাৎ কি হ'ব, 2 হ'ব। আৰু ইয়াত এনেকুৱা এটা অংক বহিব যিটো অংক ইয়াতো বহিব, আৰু সেই দুটাৰ পূৰণফল আমাৰ কি হ'ব, এইটোৰ সমান হ'ব লাগিব। কিন্তু অলৰেডি এইটো কি 14 আছে আমাৰ, গতিকে ইয়াত যি আমি নবহাওঁ 0 বহালেও কি হ'ব, 14তকৈ আমাৰ ডাঙৰেই হ'ব, হয়নে? গতিকে আমি সেইকাৰণে ইয়াক বান নাযায় কাৰণে ইয়াত আমি কি বহাম, এটা 0 বহাই দিম, আৰু সেইকাৰণে এই সংখ্যাটোকো বান নাযায় কাৰণে এটা 0 বহি গ'ল। তেতিয়া এই যে জৰাটো আছিলে 49, ই নামি আহিব। এতিয়া 49 নামি আহিল। গতিকে আমি এতিয়া চাম 1449 সংখ্যাটো, ইয়াৰ এককৰ ঘৰত কি আছে, 9 আছে। গতিকে আমি ইয়াত যদি এনেকুৱা এটা অংক বহুৱাম যিটো অংক ইয়াতো বহিব, আৰু সেই তাৰ পূৰণফল কি হ'ব লাগিব, 9 আহিব লাগিব। গতিকে ইয়াত 7 বহাই দিয়াচোন, তেতিয়া ইয়াতো 7 বহিব। তেতিয়া কি হ'ব, 7 আৰু 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব, 49। 7 7 গুণ 50, গতিকে 9, 7 0 0, 4 থাকিলে, হাতত যে 4 আছিলে, আৰু 7 2 গুণ 14 হৈ গ'ল। 0 ওলালে, তাৰমানে এই সংখ্যাটো আমি বৰ্গমূল কি বোলো, নিৰ্ণয় বৰ্গমূল। এনেকৈ লিখি দিয়া যে নিৰ্ণয় বৰ্গমূল কি হ'ব, 107। তো এনেদৰে তোমালোকে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'ত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটোকে চাৰ্চ কৰি ল'বা, চবখিনি ভিডিঅ' তোমালোকে পাই যাবা। বা তাতে প্লে'লিষ্টো কৰা আছে তোমালোকৰ, গতিকে সেই প্লে'লিষ্টটো তোমালোকে বিচাৰি পাবা। বুজি পাইছানে? তো ভিডিঅ'টো চাই কেনে লাগে জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।